নমস্কাৰ সকলোলৈকে। আজি আমাৰ ঘৰত মানে শিৱ পূজা ভাগ কৰিলে শিৱৰাত্ৰি উপলক্ষে। তেওঁ পুথি পঢ়িছে ঘৰত। তেওঁ মানে সৰুকৈ এখন থাপনা পাতিলে। ইয়াতে মানে নিয়ম ভাগ কৰিছে। এয়া ফল মূল, তাৰপিছত এয়া বুট মগু তেনেকৈ আগবঢ়াইছে আৰু সৰু সুৰাকৈ তেওঁ পুথি পঢ়ি আছে। তেওঁ লগৰখিনিৰ ওপৰত মানে গোটা বনাইছে, আকৌ খিচিৰি চব্জি সেইবিলাক। তাৰপিছত তেওঁ এতিয়া পুথি পঢ়ি সামৰণি মাৰিছে। মানে মোৰ ছোৱালী এজনী হ'ল যে, মই তাইৰ কাৰণে মানে একো কৰিব পৰা নাই। তেওঁৱে কৰিছে অকলে যিমানখিনি পাৰিছে আৰু। তাতে কিবা যদি ভুল ভ্ৰান্তি হৈছে আমি মানে নাজানো আৰু। তেওঁৱে মাহ প্ৰসাদ বুট সকলো সেয়া মিলাই কৰি লৈছে। আমি মানে তেনেকৈ ভকত বুলিবলৈ তেওঁ লগৰখিনিয়ে আছে। তেনেকৈ কৰিছে। আমাৰ মানে শাহু মাহঁতৰ দিনৰ পৰাই মানে শাহুমাই এইবিলাক মানে নিয়ম কৰিছিলে আগতে। তাৰপিছত তাকে মানে এতিয়া তেওঁ মানে সেইখিনি নিয়ম ধৰি ৰাখিবলৈ চেষ্টা কৰিছে। গোটেইখিনি তেনেকৈ মানে যিখিনি পাৰিছে আৰু শক্তিয়ে কৰিছে আৰু। তাতে যদি কিবা ভুল হৈও এতিয়া আমি নাজানো বাৰু। মাহ প্ৰসাদ ভগাইছে, সেয়া তেওঁ দি আছে আৰু। ওপৰত তেওঁ লগৰখিনিয়ে মানে গোটেইখিনি আৰু তেওঁৰ লগৰ গোটেইখিনি আহিছে। আহি কৈ তেওঁলোকে খিচিৰি বনাইছে, তাৰপিছত ঘুঠা বনাইছে। তেওঁ এতিয়া প্ৰসাদ লগৰখিনিৰ কাৰণে চৰিয়াত থৈ লৈছে। তাৰপিছত তেওঁৰ লগৰজন আহিব বোলে, সেয়া আমাক দিলে। আমি দুজনী বহি আছিলোঁ, এয়া লগৰজনক দি পঠালে। তাৰপিছত ইয়াত ধুনু আৰু আমাৰ ধুনু মানে ভণ্টি আৰু দুজনী ভণ্টি একেলগে বহি মোৰ ছোৱালী ৰাখি আছে। তেওঁ আকৌ সেৱা কৰিছে। সিহঁতে ক'লে সেৱা এটা কৰা। সেয়া আজি দিনটো গ'ল আৰু তেনেকৈ মন্দিৰলৈও গ'লোঁ। তাতে উঠি কৰি ফটো উঠি আহিলোঁ। আজি দিনটো তেনেকৈ পাৰ কৰিলোঁ আৰু। তাতে যদি কিবা ভুল হৈছে আপোনালোকে মাফ কৰিব। ভাল লাগিলে লাইক কৰিব।